সামগুৰি আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ ছাত্ৰ-ছাত্ৰীসকলক আৰক্ষী থানাত কেনেকৈ পৰিচালিত হয় এই সম্পৰ্কে জ্ঞান দিয়াৰ প্ৰয়াস সামগুৰি আৰক্ষীৰ অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ সামগুৰি আৰক্ষী থানাই অনুষ্ঠিত কৰে এই বিশেষ কাৰ্যসূচীৰ বিপদৰ সন্মুখীন হলে কেনেকৈ আৰক্ষীৰ কাষ চাপিব কেনেকৈ এজাহাৰ দাখিল কৰিব এই সকলো বিষয়ৰ প্ৰশিক্ষণ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলক পথ দুৰ্ঘটনাত পতিত হোৱা যান-বাহনসমূহ কেনেকৈ ৰখা হয় গোচৰসমূহ কেনেদৰে পঞ্জীয়ন কৰা হয় এইসমূহ বিষয়ৰ ওপৰতো ছাত্ৰ-ছাত্ৰীসকলক দিয়া হয় প্ৰশিক্ষণ উল্লেখযোগ্য যে সামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠকৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত হালুৱা গাঁও আৰু সামগুৰিৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। হয়, আমাৰ অচি মহোদয়ৰ নিমন্ত্ৰণ ক্ৰমে আমি হালুৱা গাঁও হাইস্কুলৰ পৰা 10:30 বজাত আহি উপস্থিত হ'লো। ছাত্ৰ-ছাত্ৰীসকলক লৈ আহিলো। ইয়াতে আছামী কেনেকে কৰায়ত্ব কৰে, জেল হাজতত কেনেকে নিয়ে তেওঁলোকক শিকোৱা হ'ল। তাৰপিছত আমাৰ থানাৰ গোটেই পৰিৱেশ দেখুওৱা হ'ল। তেওঁলোকৰ ইয়াতে কেনেকৈ নিয়মানুৱৰ্তিতা মানি চলে, তেওঁলোকে কেনেকে চোৰক ধৰে বা কিবা এক্সিডেণ্ট হ'লে কিমান নম্বৰত ফোন কৰিব লাগে, এনেকুৱা ধৰণৰ কথাখিনি শিকোৱা হ'ল। ইয়াৰ কাৰণে আমি সামগুৰি থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক ধন্যবাদ জনাইছোঁ। এনেকুৱা ধৰণৰ পদক্ষেপে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদগনি যোগাব যে ভৱিষ্যতে তেওঁলোকে আৰক্ষী বিষয়া হ'বলৈ আমাৰ মানুহৰ এটা ভ্ৰান্ত ধাৰণা থাকে যে আৰক্ষী বুলিলেই তেওঁলোকে ভয় কৰে, ভীতিগ্ৰস্ত হয়। আৰক্ষীয়ে যে কেৱল চোৰকে ধৰে বা মাৰপিট কৰে তেনেকুৱা নহয়। তেওঁলোকৰ যিখিনি কাম কৰণীয় কৰে, যে আৰক্ষীয়ে যে বেয়া কাম কৰা লোকসকলেহে কৰায়ত্ব কৰে আৰু তেওঁলোকক ভাল হ'বলৈ পৰামৰ্শ দিয়ে আৰু জেল হাজতলৈ কেনেকে প্ৰেৰণ কৰে সেই বিষয়ে সমগ্ৰ কথাখিনি তেওঁলোকে শিকালে আৰু ইয়াৰ পিছত আমাক লঘু আহাৰ বিতৰণ কৰিলে আৰু এতিয়া আমি প্ৰায় 2 ঘণ্টা ধৰি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত আৰক্ষী মহোদয়ে ধুনীয়াকৈ মত বিনিময় কৰিলে।